ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো আপোনালোকৰ সুবিধাৰ বাবে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ প্ৰদান কৰা হয় এই ৰাশিফলৰ ভিডিঅ'টো আপোনালোকৰ হৈছে 2024 চনৰ মাৰ্চ মাহৰ 14 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 30 তাৰিখ বাৰ হ'ব আজি বৃহস্পতিবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি তিথি হ'ব শুক্লা পঞ্চমী তিথি তাৰ পিছতে শুক্লা ষষ্ঠী আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ তাৰ পিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব বৈদিতি যুগ তাৰ পিছতে বিষ্কুম্ভ যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব ববকৰণ জন্ম ৰাশি হ'ব মেঘ ৰাশি তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্যোদয় হ'ব 5:37 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:27 মিনিটত আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰিছো আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো এই দিনটোত গ্ৰহৰ গতিবিধি কিছু ৰাশিৰ হিতত আঘাত দিব পাৰে মনত আঘাত দিব পাৰে পাঁচ ৰাশি লোকে বিশাল অৰ্ডাৰ পাব পাৰে ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ অতি শুভ দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম বহুদিন ধৰি পেন্ডিং হৈ থাকে পেন্ডিং অৰ্থাৎ আপোনালোকৰ কিছুমান যদি কাম আধৰুৱা হৈ আছে আধৰুৱা কৰি যদি ৰাখিছো তেন্তে সময়মতে সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ মন আৰু আপোনালোকৰ শৰীৰটো মুকলি কৰি দিব লাগে অৰ্থাৎ নিজৰ মনটো আপোনালোকে সেই কামখিনি কৰাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব কনফিডেন্স আনিব লাগিব আৰু নিজৰ শৰীৰটোক আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিব লাগিব বুলি কৈছে তেতিয়াহে আপুনি যি ধৰণৰ কাম আছে যি ধৰণৰ পেন্ডিং কাম আছে ৰৈ আছিল আধৰুৱা কাম আছিল সেই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ চিকিৎসাৰ কামত জড়িত ব্যৱসায়ীসকলে বিশাল অৰ্ডাৰ পাব পাৰে যিয়ে তেওঁলোকৰ লাভৰ লক্ষ্য পূৰণতো সহায় কৰিব আজিৰ যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ কথা বতৰা আৰু খং বিশেষকৈ খংটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব কাৰণ আপোনালোকৰ কঠোৰ কথাই আপোনালোকৰ টান ৱৰ্ডবোৰে টান ব্যৱহাৰে আপোনালোকৰ আনজনৰ হৃদয়ত মনত আঘাত দিব পাৰে গতিকে কোমলত আপোনালোকে হ'ব লাগিব নম্ৰতা ভাৱ আনিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কঁকালৰ বিষ আৰু ভৰিৰ বিষৰ সমস্যাই আপোনালোকক বাৰুকৈ আমনি দিব পাৰে আজিৰ দিনটোত গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব সেইবাবে আপোনালোকে কিছু জিৰণি ল'ব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব তেতিয়াহে আপোনালোকৰ স্বাস্থ্য উন্নত হ'ব বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়া এটা ভাল প্ৰতিফলন দেখিব আজিৰ দিনটোত আপোনালোকে হাড়ৰ লগত জড়িত বিষয়ক আপোনালোকে আওকাণ নকৰিব চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে আৰু নিজৰ চিকিৎসা কৰাব লাগিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত নিজৰ ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিব লাগিব বুলি কৈছে আপোনালোকৰ যি ধৰণৰ লগ সংগ আপোনালোকে আছে গতিকে নিগেটিভ লোকৰ পৰা নিজকে আঁতৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় আত্মবিশ্বাস ৰাখি নিজৰ কাম কাজখিনি আগবঢ়াই নিব কৰিব নোৱাৰা জীৱনত একো কাম নাই গতিকে নিজে সেইখিনি ক্ষেত্ৰত কৰিবলৈ চেষ্টা কৰিব আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশিলৈ বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল মানুহ আছে ব্যক্তি আছে তেওঁলোকৰ যদি আপুনি কোনো কোম্পানীত বহুদিন ধৰি কাম কৰি আছে বা আপোনালোকৰ কৰ্মৰত সেইসকল ব্যক্তি আজি দিনটো উচ্চ পদবীৰ সন্মানিত হ'ব পাৰে বুলি কৈছে উচ্চ পদবীৰে আৰু আপোনালোকৰ দৰমহা বৃদ্ধি পাব পাৰে আৰু কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকক দিব পাৰে বুলি কৈছে অৰ্থাৎ আপোনালোকে যিখিনি কাম পাব সেই কামখিনি নিষ্ঠা সহকাৰে গুৰুত্ব সহকাৰে আপোনালোকে কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ কাম কাজখিনি কৰি যাবৰ বাবে চেষ্টা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে ব্যৱসায়িক শ্ৰেণীটোৱে আজিতো হয়তো ব্যৱসায়িক কামৰ বাবে যাত্ৰা কৰিব লগা হ'ব পাৰে এই যাত্ৰা আপোনালোকৰ বাবে উপকাৰী হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত কিছু আপোনালোকৰ ৰিস্কো ল'ব লগা হ'ব পাৰে বুলি কৈছে আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত এটা ডাঙৰ আপোনালোকৰ আজিতো কথা জানিব পাৰে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰৰ জীৱনত বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটো ছাত্ৰ ছাত্ৰীসকলৰ আপুনি সমস্যাৰ প্ৰতি ভয় কৰা উচিত নহয় বৰঞ্চ নিজকে বা নিজৰ ভিতৰতে সেইবোৰৰ বিৰুদ্ধে যুঁজিবলৈ সাহস আনিব লাগে বুলি কৈছে হয়তো আপোনালোকৰ পৰিয়ালত আজিৰ দিনটোত কিছুমান পুৰণি কথা কোৱাৰ হ'ব যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্য চকুৰ আদ্ৰ হৈ পৰিব পাৰে কিছু আপোনালোকৰ দুখত বা আৱেগিক আপোনালোকৰ হৈ পৰিব পাৰে বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগে আৰু ৰাতিৰ অতিমাত্ৰা খাদ্য খোৱাৰ পৰা আপোনালোকে বিৰত থাকিব লাগে
প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি প্ৰেম জীৱনৰ আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব বুলি কৈছে আজি দিনটো শ্ৰমিক মানুহৰখিনি কথা ক'বলৈ যাওঁতে আপোনালোকৰ এটা ভাল এটা কামৰ আপোনালোকৰ সুযোগ পাব উন্নত জীৱন যাপন কৰিবলৈ আপোনালোকৰ সক্ষম হ'ব বুলি কৈছে আৰু আপোনালোকৰ কামখিনিৰ ক্ষেত্ৰত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰাৰ দিন হ'ব বুলি কৈছে আৰু সেই অনুসাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজি দিনটো সকলো নথিপত্ৰ আৰু কাগজপত্ৰ সম্পূৰ্ণ কৰি আপোনালোক কৰিবলৈ বিশেষকৈ বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব বুলি কৈছে গতিকে নিজকে আপডেট কৰিব লাগিব বুলি কৈছে ঘৰুৱাৰ ক্ষেত্ৰত যিখিনি সমস্যা যি ধৰণৰ প্ৰব্লেম সেইখিনি আপোনালোকে সমস্যা সেই প্ৰব্লেমখিনি বিশেষকৈ সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে আত্মবিশ্বাস আপোনালোকৰ যথেষ্ট ভৰপূৰ হৈ থাকিব আজি দিনটোত যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ কাম কৰা বা কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত খুব বেছি কষ্ট কৰিব লাগে আপোনালোকৰ কষ্টৰ ফল নিশ্চয় পাব আজি দিনটোত আপোনালোকৰ দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বা সেইখিনি ক্ষেত্ৰত এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব গতিকে কৰ্মৰ ক্ষেত্ৰত একাগ্ৰতাৰে আপোনালোকৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো ব্যৱসায়ীসকলৰ আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ কৰ্মৰ ক্ষেত্ৰত কামখিনি সবল কৰি ৰাখিব লাগে আৰু আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত সকলো নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখিব লাগে আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত কোনো চৰকাৰী কাম আধৰুৱা কৰি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব নালাগে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব নহ'লে আপোনালোকৰ চৰকাৰী বিষয়ৰ অভিযানৰ সময়ত আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে সংকটৰ সৃষ্টি হ'ব পাৰে গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কাৰোবাৰ বেয়াটো আপোনালোকে কেতিয়াও কামনা নকৰিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব বুলি কৈছে আনৰ সদায় ভাল কামৰ আপোনালোকে ছাপোৰ্ট কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে আনৰ প্ৰতি কেতিয়াও নিগেটিভ ভাৱবোৰ পৰিহাৰ কৰিব লাগে নিগেটিভ ভাৱবোৰ আপোনালোকে ভুলতো নানিব আপোনালোকৰ ঘৰত থকা মূল্যৱান বস্তুবোৰ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আপোনালোকে লোৱা উচিত কাৰণ আপোনালোকৰ কিছুমান মূল্যৱান বস্তু হেৰুৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ঠাণ্ডাৰ খাদ্য সামগ্ৰী পৰিহাৰ কৰক বৰ্তমান সময়টো অন্যথা চৰ্দি বা কাহ আদি আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে আৰু আপোনালোকৰ ডিঙিটো আপোনালোকৰ আঘাত পাব পাৰে কোনো ধৰণৰ বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতাৰ নহ'ব বুলি কৈছে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ ঘৰুৱা কিছুমান ব্যক্তিৰ সৈতে আপোনালোকে বেছিকৈ টকা পইচাৰ লেনদেন কৰাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে নহ'লে কিছু ক্ষেত্ৰত টকা পইচাৰ সমস্যাক লৈ বা এনেকুৱা ধৰণৰ সমস্যাখিনিক লৈ আপোনালোকৰ সম্পৰ্কত কিছু আপোনালোকৰ ফাট মেলিব পাৰে গতিকে আপোনালোকৰ সম্পৰ্কবোৰ বা আপোনালোকৰ যি ধৰণৰ ৰিলেশ্যনবোৰ আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু সেই ধৰণৰ লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া যদি আমি শ্ৰমিক শ্ৰেণী বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকে হয়তো বিলাসী জীৱনৰ প্ৰতি অতি আকৰ্ষিত অনুভৱ কৰিব ইয়াৰ আকাশনে তেওঁলোকৰ অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ আপোনালোকক প্ৰেৰণা দিব বুলি কৈছে সেই ফালৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে যেতিয়া ব্যক্তিৰ মনত তেনেকুৱা ধৰণৰ ভাৱবোৰ আহে আৰু তেতিয়া ব্যক্তিসকলে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে যথেষ্ট আত্মবিশ্বাস গঢ়ি তোলে আৰু সেইখিনি ক্ষেত্ৰত বহুত বেছি ছাকচেছো হয় গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ আজিৰ দিনটোত আপোনালোকৰ প্ৰেৰণা দিব বুলি কৈছে আপোনালোকৰ যি ধৰণৰ বিলাসী জীৱন যাপন কৰিবৰ বাবে যি ধৰণৰ আকৰ্ষণৰ অনুভৱ কৰিব ব্যৱসায়ী শ্ৰেণীটোৰ কথা ক'বলৈ যাওঁতে বা ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে গহবোৰৰ অৱস্থানবোৰলৈ আপোনালোকে চাই খুচুৰা ব্যৱসায়ীসকলৰ সকলো আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হ'ব যি ধৰণে আপোনালোকৰ আশা কৰিছিল লাভৰ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বৃহৎ লাভৰ সুযোগ পাব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে নিজৰ পুৰণি বাহনখন বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এটা ভাল দিন হ'ব আজি দিনটো পৰিয়ালৰ লগত বহি আপোনালোকে নিজৰ যি মনৰ কথা বতৰা যিখিনি আপোনালোকৰ কনফিউজন যি ধৰণৰ সমস্যা যি ধৰণৰ প্ৰব্লেম সেইখিনি আপোনালোকৰ শ্বেয়াৰ কৰা দেখা পোৱা যাব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলনো আপোনালোকে দেখিব বুলি কৈছে আৰু সমস্যাখিনিও বহুত পৰিমাণে সমাধান হ'ব আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ ওপৰত আপোনালোকৰ বিশ্বাসো আপোনালোকৰ ৰাখিব লাগে বুলি কৈছে আনৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট আপোনালোকে নহ'ব বেছিকৈ আপোনালোকে নিৰ্ভৰ কৰি নচলিব আজিৰ দিনটোত আপোনালোকে পাৰিলে পৰিয়ালৰ সদস্যখিনিৰ লগত বহি বজৰং বলীক আপোনালোকে
প্ৰাৰ্থনা কৰাৰ লগতে সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সংক্ৰমণৰ পৰা সুৰক্ষিত হ'ব লাগে নহলে আপোনালোকৰ পুৰণি ৰোগবোৰ ঘূৰি আহিব পাৰে যাৰ বাবে আপুনি চিন্তাত বিশেষকৈ পৰিবলগীয়া হ'ব পাৰে গতিকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব কেনেকৈ আপোনালোকৰ ৰিলেশ্যনবোৰ ষ্ট্ৰং কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিব কাইজা পেচালৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে দিনটো ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে ভাল এখন শিক্ষানুষ্ঠানত আপোনালোকে নামভৰ্তি কৰাৰ সুযোগ পাব পাৰে ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিলে দিনটো শুভ হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে যদি আপুনি কোনো কোম্পানীৰ পৰিচালক হয় কোনো এটা কোম্পানীৰ তেন্তে তেওঁলোকে নিজৰ কামবোৰ শক্তিৰে সম্পূৰ্ণ কৰিব লাগিব আৰু কামবোৰ সম্পূৰ্ণ কৰাত কোনো শিল নোহোৱাকৈ আপোনালোকে নাৰাখিব অৰ্থাৎ আপোনালোকে কামখিনি কমপ্লিট কৰক বুলি কৈছে যি ধৰণৰ আধৰুৱা কাম আছে আপোনাৰ কোনো ভুল আপোনালোকে মানি লোৱা নহ'ব আপোনালোকৰ উৰ্ধতন বিষয়াসকলে আপোনালোকৰ ওচৰত বহুত বেছি খং উঠিব পাৰে গতিকে ভুল কৰাৰ পৰা বিৰত থাকক ব্যৱসায়ী লোকৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ নতুন ব্যৱসায় যদি খুলিবলৈ বাবে পৰিকল্পনা কৰিছে তেন্তে আপুনি আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত আৰম্ভ কৰা উচিত আপোনালোকে কিবা এটা কৰিব বিচাৰি আছে বহুত দিনৰ পৰা ট্ৰাই কৰিছে চেষ্টা কৰিছে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ভাল এটা গুৰুত্ব সহকাৰে যদি ষ্টেপখিনি সকলো আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰি নিবলৈ চেষ্টা কৰে নিশ্চয়কৈ সফল হ'ব তাৰ বাবে আপুনি পূৰ্ণ গতিত দ্ৰুত গতিত আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে আগতেকৈ আপোনালোকৰ গহবোৰৰ অৱস্থানে যুৱ যুৱতীসকলক বিশেষকৈ আগুৱাই যোৱাৰ সুযোগ দিব য'ত তেওঁলোকে বহুত বেছি সফলো হ'ব যদি আপুনি কিবা এটা বিষয়ত বহুত চিন্তিত হয় তেন্তে আপুনি আপোনালোকৰ মনৰ অনুভৱ আপোনালোকৰ ভাই ভনীৰ লগত শ্বেয়াৰ কৰিব পাৰে তেওঁলোকে আপোনালোকক ভাল পৰামৰ্শ দিব যি আপোনালোকৰ সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকৰ সহায় কৰিব বুলি কৈছে সমস্যাবোৰ সমাধান কৰিব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ যিসকল ডায়েবেটিছ ৰোগী আছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত যোগাসন কৰক আৰু শৰীৰটো ফিট কৰি ৰাখিবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ সম্পদ গতিকে নিজৰ স্বাস্থ্যটো যদি আপোনালোকে ভাল কৰি ৰাখে আপোনালোকে বিভিন্ন কাম আপোনালোকৰ দৈনন্দিন যিখিনি কাম আছে সেইখিনি কাম আগুৱাই নিব পাৰিব গতিকে ব্যস্ততাৰ মাজতো নিজৰ শৰীৰটোক আপোনালোকে সময় দিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব খোৱা বোৱাৰ প্ৰতি টাইম টেবুল আপোনালোকে মেইনটেইন কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কন্যা ৰাশি ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো স্বাভাৱিক দিন হ'ব নিয়োজিত লোকসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে এতিয়াও চাকৰি এটা পোৱা নাই কিবা এটা ভাল কাম পোৱা নাই তেওঁলোকে কিবা এটা কাম আজি দিনটো বিচাৰি পাব পাৰে বুলি কৈছে তেওঁলোকে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব কিন্তু সময় আপোনালোকৰ যথেষ্ট শুভ হ'বলৈ গৈ আছে ধৈৰ্য ধৰিব নিশ্চয়কৈ সফল হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে পাইকাৰী বিক্ৰেতাসকলে বিশেষকৈ যোগানৰ সময়ত সামগ্ৰী পূৰণ নোহোৱাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে সেয়ে তেওঁলোকে সময়ে নিজৰ সামগ্ৰীৰ পৰিমাণ পৰীক্ষাৰ কৰি থাকিব লাগে কিমান আছে কিমান নাই আপোনালোকে চাব লাগিব চাহিদা অনুসৰি আপোনালোকে সামগ্ৰী বৃদ্ধি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী কিছু নহ'ব বুলি কৈছে সেয়ে আপুনি এই বিষয়ে চিন্তা কৰা উচিত নহয় ছাত্ৰ ছাত্ৰীৰ জীৱনত এনে পৰিস্থিতিৰ সন্মুখীন হোৱাটো সাধাৰণ কথা কিন্তু ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিবই লাগিব আপোনালোকৰ কিছু পৰিৱৰ্তিত আচৰণ দেখি আপোনালোকৰ পৰিয়ালৰ লোক কিছু অলপ চিন্তিত হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যদি আপোনালোকৰ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেনেহ'লে সমস্যা বাঢ়িব পাৰে ইয়াৰ মাজত আপোনালোকে সামান্য পৰিমাণে আপোনালোকে বিশেষকৈ যি ধৰণৰ পুষ্টিকৰ খাদ্য আপোনালোকে খাব লাগে আৰু আপোনালোকে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ আপোনালোকে কৰিব লাগে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব আজিৰ দিনটো সমস্যা সমাধানৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিয়াৰ লগতে আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যিসকল লোকে কৰ্মসংস্থাপন লাভ কৰিছে তেওঁলোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত থকা অভাৱ অভিযোগবোৰ ঢাকি ৰখাৰ পৰিৱৰ্তে উচ্চ কৰ্তৃপক্ষৰ আগত গ্ৰহণ কৰিব লাগিব আৰু সেইখিনি আপোনালোকে শ্বেয়াৰ কৰিব লাগে যাতে তেওঁলোকৰ সমস্যাৰ সঠিক সময়ত সমাধান কৰিব পৰা যায় ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে হঠাতে বিশেষকৈ সাৰৰ ব্যৱসায় কৰা মানুহৰ দোকানত গ্ৰাহকৰ সংখ্যা বাঢ়িব পাৰে ইয়াৰ বাবে আপোনালোকৰ মনটো বৰ বেছি সুখী হ'ব পাৰে আপোনালোকৰ এজন পুৰণি বন্ধু আপোনালোকৰ ঘৰলৈ আজি সহায় বিচাৰি আহিব পাৰে
বা এনে হ'লেও আহিব পাৰে কিন্তু আপোনালোকে তেওঁলোকক যিকণ পাৰে সহায় কৰক বুলি কৈছে আপুনি আপোনালোকৰ সামৰ্থ্য অনুসৰি তেওঁলোকক সহায় কৰিব লাগিব আপুনি আপোনালোকৰ পৰিয়ালৰ নতুন সদস্যৰ লগত বিশেষকৈ যিসকল সদস্য আছে তেওঁলোকৰ সৈতে যোগাযোগ বা যোগদান কৰাৰ সম্ভাৱনা আছে যাৰ বাবে আপোনালোকৰ ঘৰত সুখৰ পৰিৱেশ গঢ়ি উঠিব অৰ্থাৎ আপোনালোকৰ কিছু খৰচ পাতিও বৃদ্ধি পাব আজিৰ দিনটোত আপোনালোকৰ সন্তানৰ সম্পৰ্ক আপোনালোকৰ সৈতে সুদৃঢ় হ'ব বৈবাহিক জীৱনত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে শাৰীৰিক ক্লান্তিৰ বাবে ভাগৰুৱাৰ বাবে আপুনি আপোনালোকৰ স্বাস্থ্যৰ দুৰ্বলতা আৰু আপোনালোকৰ প্ৰকৃতিৰ খিংখিঙীয়া দেখা যাব বুলি কৈছে স্বাস্থ্যৰ সুস্থ কৰি ৰাখিবলৈ আপোনালোকে ফল-মূল খাব লাগিব পুষ্টিকৰ খাদ্যবোৰ খাব লাগিব আৰু হেলথি ফুডবোৰ আপোনালোকে খাব লাগিব বুলি কৈছে যি আপোনালোকক বহুত বেছি ষ্ট্ৰং কৰিব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে আৰু আজিৰ দিনটোত আপোনালোকৰ কিছু অসুবিধাও লৈ আহিছে গতিকে ধ্যান ৰাখিব লাগিব যদি আপুনি শ্ৰমিক শ্ৰেণী বা শ্ৰমিকসকলৰ কথা ক'বলৈ যাওঁতে বা কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত আনৰ কথাত জড়িত হ'ব নালাগে নহ'লে আপোনালোকৰ কাম বন্ধ হ'ব পাৰে আৰু যাৰ বাবে আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ দ্বাৰা কিছু কথা শুনিবলগীয়াও হ'ব পাৰে গতিকে আনৰ কামত হস্তক্ষেপ নকৰিব নিজৰ কাম কাজখিনি নিজে সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰিব এটা ভাল প্ৰতিফলন দেখিব গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে হঠাতে ব্যৱসায়ীসকলে ডাঙৰ এটা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে পঢ়া শুনাৰ বাবে ঘৰৰ পৰা আঁতৰত থাকে তেওঁলোকে নিজৰ ঘৰৰ পৰাই পঢ়া শুনাৰ কৰিলে ভাল হ'ব কিছু ক্ষেত্ৰত বা আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে যোগাযোগ কৰি আপোনালোকে ৰাখিব লাগে বুলি কৈছে যদি দূৰত থাকে আজিৰ দিনটোত আপোনালোকৰ ঘৰৰ যদি আপুনি মুৰব্বী হয় এজন আপোনালোকৰ মুৰব্বী হয় তেন্তে আপোনালোকৰ ঘৰৰ সকলো সদস্যক সমানে ব্যৱহাৰ কৰা উচিত সকলোকে সমান দৃষ্টিৰে আপোনালোকে চাব লাগে যিকোনো বিষয়ত মাত এটা পক্ষৰ কথা শুনি সিদ্ধান্ত লোৱা নহয় দুইটা বা দুই পক্ষৰ কথা শুনি আপোনালোকে সিদ্ধান্তবোৰ লোৱাৰ উচিত সকলোৰে মতামত আপোনালোকে জানিহে আপোনালোকে যিকোনো সিদ্ধান্ত ল'লে আপোনালোকৰ বাবে ভাল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি ব্যায়াম কৰিব লাগে আৰু লগতে যোগাসন কৰি আপোনালোকৰ শৰীৰ আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগে ৰাতিপুৱা সোনকালে আপোনালোকে উঠি আপোনালোকে ঘাঁহনিত খালী ভৰিৰে আপোনালোকে খোজ কাঢ়িব লাগে শৰীৰটো সুস্থ কৰি ৰাখিব চেষ্টা কৰিব লাগে আৰু আপোনালোকে প্ৰতিদিনে সূৰ্যৰ দেৱতাক প্ৰণাম কৰি আপোনালোকে নিজৰ যিখিনি কাম আছে সেই কাম কাজখিনি কৰিবলৈ চেষ্টা কৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ এছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনু ৰাশি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ধনু ৰাশিৰ জাতক জাতিকাসকলে মুক্ত মনেৰে আপোনালোকে চিন্তা কৰিব পাৰিব যিখিনি আধৰুৱা কাম আছে সেই আধৰুৱা কামখিনি কৰিবৰ বাবে আপোনালোকে ইচ্ছা যাব বুলি কৈছে ইচ্ছা কৰিব আৰু সেইখিনি ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফলো হ'ব কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰত ব্যক্তিসকলৰ বাবে দিনটো স্বাভাৱিক দিন হ'ব আন দিনৰ তুলনাত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম বেছি আপোনালোকৰ নাথাকিব পাৰে কিন্তু আপোনালোকে সম্পূৰ্ণ মুক্ত নহ'ব বুলি কৈছে অৰ্থাৎ কাম থাকিব কিন্তু আপোনালোকে নৰ্মেলি নিজৰ কামখিনি আপোনালোকে সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগে মুক্ত মনেৰে আপোনালোকে কামখিনি কৰিব পাৰিব আপোনালোকৰ মুক্ত হ'লে ইয়াত তাত কাম বিচাৰি আপোনালোকে থাকিব নালাগে নহ'লে চকুৰ আপোনালোকৰ বছৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে অৰ্থাৎ ইফাল সিফাল কৰি ফুৰাতকৈ আপোনালোকে নিজৰ কাম কাজখিনি লাহে ধীৰে আপোনালোকে কৰি থাকিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায় কৰা মানুহবোৰৰ কথা ক'বলৈ যাওঁতে বা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত অধিক সামগ্ৰী মজুত ৰখাৰ বিপৰীতে আপোনালোকে নিজৰ বিক্ৰী হোৱাৰ সামগ্ৰীৰ পৰিমাণ আপোনালোকে কিনি থাকিব লাগে নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগে সকলো দিশ চাব লাগিব যিসকলে ব্যৱসায় কৰে সেইসকল ব্যক্তি বা জাতক জাতিকাসকলে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়িক ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'ব লাগে কিন্তু ধৈৰ্য আপোনালোকৰ কিছু প্ৰয়োজন আছে আজি টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ প্ৰিয় দেৱতাক প্ৰাৰ্থনা কৰি দিনটো কামখিনি আৰম্ভ কৰক বুলি কৈছে তাৰ পিছত পিতৃ মাতৃৰ ভৰি চুবলৈ আপোনালোকে নাপাহৰিব আপোনালোকৰ সকলো কাম তেওঁলোকৰ আশীৰ্বাদতহে আপোনালোকে কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ লগত কোনো বিষয়ক লৈ কাজিয়া হ'ব পাৰে ধ্যান ৰাখিব কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখিব আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ যোগাযোগো কিছু বিশেষকৈ বা মাত বোল আপোনালোকৰ কিছু বন্ধ হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে ইয়াৰ লগতে আপোনালোকৰ বৈবাহিক জীৱনত কিছু উত্তেজনা বহুত পৰিমাণে আপোনালোকৰ বৃদ্ধি পাব পাৰে গতিকে এনেধৰণৰ চিটুৱেশ্যন অহাৰ আগতে আপোনালোকে কিছু
নিজকে ধৈৰ্য বজাই ৰাখিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কোনো ধৰণৰ খোৱা বোৱাত আপোনালোকৰ কিছু বেয়া অভ্যাস আছে বেয়া হেবিটছ আছে তেন্তে সেইখিনি আপোনালোকৰ তৎক্ষণাত এৰি দিব লাগে নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ বেয়া হ'ব পাৰে যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় মনোনিৱেশ কৰিব সদায় আপোনালোকে সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ বাবে চেষ্টা কৰিব যদি আপোনালোকৰ কিছু ৰিলেশ্যনত প্ৰব্লেম কিছু আপোনালোকৰ কিছুমান নতুন সমস্যাৰ উদ্ভৱ হৈছে সেইখিনি ক্ষেত্ৰত কেনেকৈ সলভ কৰিব পৰা যায় কেনেকৈ আপোনালোকে সেইখিনি আপোনালোকে সমাধান কৰিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অত্যন্ত শুভ দিন ছাত্ৰ ছাত্ৰীসকলৰ বাবে যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় বীজ পজিটিভ হৈ থাকিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজি বন্ধুসকল এবাৰ এসো ৰাশিফল শিতানৰ অন্যতা ৰাখিলৈ মকৰ ৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বা যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা উচিত আৰু এই কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি কেনেকৈ আপোনালোকে সেইখিনি সময় আগতে কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে গতিকে এটা ভাল প্ৰতিফলন আপোনালোকে কৰ্মৰ ক্ষেত্ৰত বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত আজিৰ দিনটোত আপোনালোকৰ নিজৰ আপোনালোকে আপডেট কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে নিজকে আপোনালোকে সুধৰণি কিছু কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আৰু কৈছে যে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি ষ্টাফ আপোনালোকৰ কিছু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক সকলোৰে লগত আপোনালোকে মিলি জুলি থাকিবৰ বাবে চেষ্টা কৰক ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে হয়তো ঋণত সামগ্ৰী বিক্ৰী কৰিব লাগিব সেই আপুনি আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব লাগে বুলি কৈছে তেতিয়াহে আপোনালোকৰ ব্যৱসায় আৰু বেছি আগবাঢ়ি যাব পাৰে আৰু ই আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিয়াৰ ক্ষেত্ৰতো বহুত বেছি সহায় কৰিব অন্য ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া কোৱা হৈছে যে সত্য সদায় জয় এনেকুৱা কিবা এটা আপোনালোকৰ হ'ব পাৰে বুলি কৈছে আপোনালোকৰ অতি ঘনিষ্ঠ বন্ধু এজনে আপোনালোকক অভাৱ অভিযোগবোৰ আপোনালোকৰ আগত উদঙাই দিব পাৰে বুলি কৈছে যদিহে আপুনি দীৰ্ঘদিন ধৰি পৰিয়ালৰ সদস্যৰ লগত বিশেষকৈ কিছু সময় দিব পৰা নাই তেওঁলোকক কোৱালিটি টাইম দিব পৰা নাই তেওঁলোকৰ সৈতে আপোনালোকে সময় দিয়ক সুখ দুখৰ আপোনালোকে ভাগ বতৰা কৰক নিশ্চয়কৈ আপোনালোকৰ সমস্যাখিনি অট'মেটিকেলি আপোনালোকৰ সলভ হ'ব কিছু পৰিমাণে হ'লেও গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে পেটৰ বিষ বা তেনেকুৱা ধৰণৰ এটা সমস্যাৰ আপোনালোকে ভুগি আছে তেন্তে হ'লে আপোনালোকে সেইখিনি ক্ষেত্ৰত আওকাণ কৰিব নালাগে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আজিৰ দিনটো কিছু চৰ্দি বা কাহে আপোনালোকক কিছু অশান্তি দিব পাৰে আজিৰ দিনটো ঠাণ্ডাৰ অনুভৱ কৰিব পাৰে যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যদি কিবা এটা কাম আপোনালোকৰ বা কিছু দায়িত্ব আপোনালোকক দিয়া হৈছে সেই কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চলাই নিবৰ বাবে চেষ্টা কৰিব লাগে খং ৰাগত আপোনালোকে সিদ্ধান্তবোৰ তৎক্ষণাত নল'ব আৰু মানুহৰ বেছি আবেগত আপোনালোকে বেছি লিপ্ত নহ'ব কিছুমান ব্যক্তি আপোনালোকক দুখেৰে কিছুমান ক'ব পাৰে কিছু আপোনালোকে সেইখিনি ক্ষেত্ৰত বেছি আবেগিক হৈ নপৰিব কিছুমান সিদ্ধান্ত আপোনালোকে সেইখিনিতে ভুল কৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গতিকে ধ্যান ৰাখিব লাগিব সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব বুলি কৈছে নিশ্চয়কৈ সফলতা লাভ কৰিব আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সোনকালে কিছু ভাল খবৰ পাব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে কামবোৰক অগ্ৰাধিকাৰ দিব লাগে যিয়ে তেওঁলোকৰ সামাজিক ভাৱমূৰ্তি শক্তিশালী কৰিব পাৰে আৰু লগতে সমাজত নিজৰ নাম আপোনালোকে উজ্বলাই তুলিব পাৰে বুলি কৈছে যুৱক যুৱতীসকলে আজিৰ দিনটোত তেওঁলোকে নিজৰ চিন্তাধাৰা আৰু বুজাবুজি ইতিবাচক কৰি ৰাখিব লাগে আৰু কৈছে যে কাৰণ আপোনালোকৰ ভাল চিন্তাধাৰাহে আপোনালোকৰ কেৰিয়াৰত আগুৱাই যাব পাৰিব আগুৱাই নিব পাৰে আপোনালোকৰ নিজৰ সীমাৰ সম্পূৰ্ণ আপোনালোকৰ যি মনৰ ইচ্ছা সেইখিনি আপোনালোকক পূৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব দিয়াটো উচিত আপোনালোকৰ ঘৰৰ ওচৰৰ সদস্যসকলৰ লগত কোনো ধৰণৰ তৰ্ক কৰা উচিত নহয় আৰু তেওঁলোকৰ ভুল কথাৰ প্ৰতি আপোনালোকৰ প্ৰতিকাৰ প্ৰকাশ কৰা উচিত নহয় আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গাড়ী চলাওঁতে অলপ সাৱধান হ'ব লাগে নহ'লে আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে আনকি কৈছে আপুনি গুৰুতৰ দুৰ্ঘটনা হ'ব পাৰে বুলি কৈছে গতিকে গাড়ী মটৰ চলাওঁতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটো কিছু ধ্যান ৰাখিব লাগিব বুলি কৈছে যদি আপুনি স্বয়ং চালিত আপোনালোকে গাড়ী চলায় তেন্তে নিশ্চিতভাৱে যান বাহনৰ নিয়ম মানি আপোনালোকে চলাওক বুলি কোৱা হৈছে গতিকে ধ্যান ৰাখিব আপোনালোকে গাড়ী মটৰ চলাওঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে বিশেষকৈ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আপোনালোকৰ যি ধৰণৰ খাদ্য পাতি আপোনালোকৰ হেল্থৰ বাবে অপকাৰী
সেই ধৰণৰ খাদ্যৰ প্ৰতিও আজিৰ দিনটো আপোনালোকে পৰিহাৰ কৰিব দিছে গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষতে থকা বেল আইকনটো দবাই দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ যি মনৰ ইচ্ছা আছে মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দিন মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পঢ়া শুনাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে প্ৰথমতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আপোনালোকৰ আহিব পাৰে ইয়াৰ লগে লগে আপোনালোকে নতুন দায়িত্ব আপোনালোকৰ কান্ধ আপোনালোকৰ দুইটা মজবুত কৰি ৰাখিব লাগিব অৰ্থাৎ কিছুমান সমস্যা আহিলে সমস্যাবোৰ আপোনালোকে সমাধান কৰিব পাৰিব কিছুমান দায়িত্ব আপোনালোকক দিয়া হ'ব পাৰে সেই দায়িত্বখিনি আপোনালোকে সুচাৰুৰূপে আপোনালোকে চলাই নিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে হয়তো আপোনালোকৰ কৰ্মক্ষেত্ৰত কিবা এটা ডাঙৰ দায়িত্ব পাব পাৰে বা কৈছে যিহেতু আপোনালোকৰ আৰু যাৰ এছা আপোনালোকৰ মনত বহুত বেছি হ'ব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব আজি দিনটো ব্যৱসায় কৰে যিসকল জাতক জাতিকা আছে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব কিন্তু আপুনি আপোনালোকৰ ব্যৱসায় ধনৰ লেনদেনৰ সন্দৰ্ভত আপোনালোকৰ সংগীৰ সৈতে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে তেন্তে তেওঁলোকৰ সৈতে আলোচনা কৰিব লাগিব নহ'লে পিছত টকাৰ সন্দৰ্ভত আপোনালোকৰ দুয়োৰে মাজত কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে ধ্যান ৰাখিব যাৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে আজিৰ যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগতে কৈছে কাম কৰা সেইসকল লোকৰ কথা আপোনালোকৰ পঢ়া শুনা আৰু চাকৰিৰ মাজত বা জবৰ ক্ষেত্ৰত আপোনালোকৰ ভাৰসাম্য বিঘ্ন হ'ব পাৰে যাৰ বাবে আপুনি বহুত বেছি মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনালোকৰ মনটো কিছু ক্ষেত্ৰত বিচলিতও হ'ব পাৰে যাৰ কাৰণ আপোনালোকৰ পঢ়া শুনাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত যদি আপোনালোকৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে তেন্তে সেইটো কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে কাৰণ আপোনালোকৰ যদি বিবাহিত তেনেহ'লে সন্তানৰ শিক্ষা হওক তেওঁলোকৰ পঢ়া শুনাৰ বাবে অতি আপোনালোকৰ চিন্তাত পৰিব পাৰে গতিকে যিখিনি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ মতে আপোনালোকে কামখিনি কৰি দিব লাগিব আৰু সেইখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকে নিজৰ ওপৰত কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গধুৰ বস্তু আপোনালোকে লোৱাৰ পৰা বিৰত থাকিব লাগে তোলাৰ পৰা বিৰত থাকিব লাগে নহ'লে পিঠিৰ বিষ বা কঁকালৰ বিষে আপোনালোকক বাৰুকৈ আপোনালোকক অশান্তি দিব পাৰে আপুনিও হয়তো আপোনালোকৰ জীৱনত সম্পত্তি সম্পৰ্কে এটা ডাঙৰ ধনৰ লেনদেন হ'ব পাৰে আজিৰ দিনটোত যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি সন্তুষ্ট হ'ব সেইফালৰ পৰা আজি দিনটো মীন ৰাশি জাতক জাতিকাসকল অতি শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ আশীৰ্বাদ আপোনালোকৰ সদায় থাকক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায় জয় বজৰংবলী